তেওঁলোকে যিখন ডেভেলপমেন্টৰ চিন দেখুৱাই আছে, এই আমি ডেভোছলৈ গৈছো, ৱৰ্ল্ড ইকনমিক ফৰামলৈ গৈছো, ঘোঁৰাৰ ঘাঁচটো আনিবলৈ গৈছা তুমি, ঘোঁৰাৰ ঘাঁচ পাবা তাত। সেই সৰু এনেকুৱা দীঘলীয়া টেবুল এখনত কোন মানুহ তাকো চিনি নাপাওঁ, কেইটামান মানুহৰ লগত এনেই এখন মিটিং কৰি ফটোটো দি তাকো ক'ৰবাত নিউজত ওলাইছে নেকি চাওকচোন। আপোনালোকেহে তেওঁক যদি ফেচবুকৰ পৰা লৈ নিজে দিছে বেলেগ কথা। ডোনাল্ড ট্ৰাম্প অহা মিটিংখনত হিমন্তক ভাষণ দিয়া দেখিছে নেকি ক'ৰবাত? ক'ত বহি আছে দেখুৱাকচোন, ফটোখন দিয়ক মোক। আপুনি নাজানে নেকি ডাঙৰ যে কনভেনচন পাতে নহয়, সৰু সৰু হল, তেনেকুৱা 500টা মান হল থাকে, তেনেকুৱা সৰু সৰু মিটিং বিলাকত এনেকুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী বিলাকক নি, ঐ তহঁতি কি দিবি, কি দিবি ক, আদানিৰ কাৰণে কি দিবি, আম্বানীৰ কাৰণে কি দিবি, আমুকৰ কাৰণে কি দিবি বুলি কাণত ধৰি বস্তুটো লৈ লয়। আমাৰ ইয়াত দেখুৱাইছে যে অসমৰ ইতিহাসৰ প্ৰথমজন ৱৰ্ল্ড ইকনমিক ফৰামলৈ যোৱা মানুহ, তুমি ঘোঁৰাৰ ঘাঁচ কাটি লৈ আহিবা অসমীয়াৰ কাৰণে। তাত দেখুৱাই দিয়া তুমি কোনটো বস্তু আনিবা, এইটো ইণ্ডাষ্ট্ৰি আনিলো বুলি দেখুৱাই দিয়াচোন। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি 27,000 কোটি টকাৰ ভিতৰত 27,000 কোটি টকা দি দিছা, লগত 700 বিঘা মাটি দি দিছা। এটাও এতিয়ালৈকে অসমীয়াই তাত চাকৰিয়ে পোৱা নাই। চব বাহিৰৰ বিহাৰী মিহাৰী মানুহ গোটেইকেইটাই চাকৰি পাব, আমাৰ চকীদাৰ, পিয়ন, কন্ট্ৰেকচুৱেল লেবাৰ এইকেইটা পাব। তাৰপিছত দি দিলো 27,000 কোটি টকা, 700 বিঘা মাটি ফ্ৰী। মোক দিয়ক 27,000 কোটি টকা, মই চেলেঞ্জ কৰিছো। অসমৰ এজনো মানুহ নাথাকে যে কাম নোপোৱাকে থাকিব। 27,000 কোটি টকাত মই অসমৰ ভাগ্য বদলাই দিম, কলো নহয় আপোনালোকক। ঘোঁৰাৰ ঘাঁচ কাটিবলৈ গৈছে। কোকৰাঝাৰৰ যিটো ঘটনা ঘটিছে, এইটো ভয়ানকভাৱে দুৰ্বিষহ, ভয়ানকভাৱে দুঃসহ, ভয়ানকভাৱে আচলতে এইটো এটা বেয়া ঘটনা ঘটিছে। ভুলবশতঃ কোনোবা এজন মানুহক গৰু চোৰ বুলি হত্যা কৰা হ'ল, সেইটো খুব বেয়া কথা হ'ল। আৰু তাৰপিছত সেই ঘটনাটোক লৈ যিখিনি প্ৰতিক্ৰিয়া হ'ল, মাৰপিট হ'ল, ভঙা ভঙি হ'ল, মানুহ মৰামৰি হ'ল, বৰ দুখজনক ঘটনা। মই বড়ো আৰু আদিবাসী দুইটা জাতিৰ প্ৰতি বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো, প্লিজ আপোনালোক শান্ত হওক, প্লিজ আপোনালোকে কাজিয়া নকৰিব। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে অসমখনক এনেকে জাতি আৰু জাতিৰ মাজত কাজিয়া লগাই তেওঁনো ক'ত ঘূৰি ফুৰিছে আমি গম নাপাওঁ। তেওঁনো কি অসমীয়া জাতিৰ কাৰণে একেবাৰে হেৰি লৈ আহিব সেইটোও গম নাপাওঁ। মইতো দেখিছো যে 4-5জন মানুহৰ লগত গৈ মিটিং কৰি আছে। 4-5জন মানুহৰ লগত যদি মিটিঙে কৰিব লাগে, কোনোতো ডাঙৰ হেৰিয়াততো মই অসমৰ মুখ্যমন্ত্ৰীক ভাষণ দিয়া নাই। এনেকে সৰু দীঘলীয়া চকী এখনত, টেবুল এখনত 6-7জন মান মানুহৰ লগত মই কথা পাতি থকা দেখিছো। সেইখন মিটিং ইয়াতে কৰিব পাৰে, অসমতে মাতি আনি। এনেই মিছামিছিকে অসমৰ এই বিপদৰ সময়ত মানুহজন অসমত নাথাকি চাৰিওফালে এনেই গণ্ডগোল লাগি আছে। মই অসমত থাকিবৰ কাৰণে তেওঁক আহ্বান জনাইছো। আৰু তেখেতক এনেই অসমৰ মানুহক ভুৱা, এই অসমক 1 নম্বৰ কৰিম, উদ্যোগীকৰণ হব, কি আহিব এইবিলাক কৈ থাকে যে, ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আহিব, এইবোৰ ফটুৱা কথাবিলাক কৈ কাম একো কৰিব নোৱাৰে। একো এডাল ইনভেষ্টমেণ্ট অনা নাই। ভাবিছিলো বোলো টাটাকে ভাল ইনভেষ্টমেণ্ট কৰালে হ'ব 27,000 কোটি টকা ছেমি কণ্ডাক্টৰ। 27,000 কোটি টকাৰ ভিতৰত 15,000 কোটি টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব, অসম চৰকাৰে দিব 5,000 কোটি টকা, থাকিলেগে কেইহাজাৰ কোটি টকা, অকল 7,000 কোটি টকা। আকৌ সেই 7,000 কোটি টকাৰো সেই গোটেইখিনি টকা মই দেখিলো পিছত খবৰ লৈ, সেইটো টাটাই চব আমাৰ বেংকৰ পৰাই ধাৰ লৈছে। দুদিনমানৰ পিছত গম পাব যে টাটাক সেই বেংকৰ ধাৰটোও মাফ কৰি দিলে। তাৰমানে 27,000 কোটি টকাৰ ভিতৰত 27,000 কোটি টকাটোৱে আমাৰ, মালিকটোহে টাটা। আৰু 700 বিঘা মাটি দি দিলে জাগিৰোডৰ, এবিঘাত টকা, 700 বিঘাত 700 টকা। এইটো যদি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হয়, মোক সেই 27,000 কোটি টকা দিয়ক, মই অসমৰ এখনো গাঁৱত এটাও নিবনুৱা নাইকিয়া কৰি দিম। 26,000খন গাঁও আছে নে নাই, এখন গাঁৱত 1 কোটি টকাৰে এটা ইণ্ডাষ্ট্ৰি কৰিম, আৰু সেইখন গাঁৱৰ নিবনুৱা চবহে। কোনো বেংগলোৰলৈ যাব নালাগে চিকিউৰিটি গাৰ্ড কৰিবলৈ, কোনো মাদ্ৰাজলৈ যাব নালাগে, কোনো কেৰেলালৈ যাব নালাগে, চবকে মই অসমতে সংস্থাপন দি দিম। হিমন্ত বিশ্ব শৰ্মাই কি ৰহৰ ঘোঁৰাটো পাইছে যে বিদেশী কোম্পানী আহি আমাৰ ইয়াত ইনভেষ্ট কৰিব, মুচুক কৰিব, বুচুক কৰিব। ইনভেষ্টমেণ্ট কি কৰিছে, চব টকা আমাৰ চৰকাৰে দি দিছে। 5,000 কোটি টকা অসম চৰকাৰে, ভাৰত চৰকাৰে 15,000 কোটি টকা, 7,000 কোটি টকা টাটালে থাকিলে, 7,000 কোটি টকাটো আকৌ টাটাই ধাৰ ললে বেংকৰ পৰা। চালো মই গোটেই কাগজ, মই বিধানসভাত প্ৰশ্ন সুধিছিলো, সেইটোও বেংকৰ পৰা ধাৰ লৈছে। সেইটো আকৌ ৰাষ্ট্ৰীয়কৃত বেংকৰ পৰা ধাৰ লোৱাৰ পাছত কেইদিনমানৰ পাছত দেখিব যে সেইটো ৱেভ আপ কৰি দিলে, তাৰমানে সেইটো ফ্ৰী কৰি দিলে। তাৰমানে 27,000 কোটি টকা 27,000 কোটি টকাই আমি দি দিলো, বেপাৰটো খালি টাটাৰ। অসমীয়া কেইটাই চাকৰি পাব আপোনালোকে নিজে খবৰ লওক। 700 বিঘা মাটি যদি বিক্ৰী কৰি দিলোহেঁতেন, 10 কোটি টকাকে 1 বিঘাত পালোহেঁতেন নাই, আপোনালোকে কওক। জাগিৰোডৰ সেই মাটি 10 কোটি টকাৰে 700 বিঘা মাটি বিক্ৰী কৰি দিলে কিমান পালোহেঁতেন, 7,000 কোটি টকা। 7,000 কোটি টকা ললে মানে হিমন্ত বিশ্ব শৰ্মাই 7 বাৰ ধাৰ নললো হলহেঁতেন। প্ৰতি সপ্তাহে সপ্তাহে যে 1,000 কোটি টকা লৈ আছে, 7 সপ্তাহ ইলেকশ্যন
চনলৈকে ধাৰ নললো হলহেঁতেন 10 কোটি টকাকে পালোহেঁতেন নে কওক আপোনালোকে সেই মাটি গতিকে এই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ এই বেলুনটো একেবাৰে ভুৱা মই সেই বেলুনটোত সৰু বেজি এটা মাৰি দিছো আপোনালোকে চাওক এই বেলুনটো ফুটি গৈছে মই চেলেঞ্জ কৰিছো না সেইটো প্ৰশ্ন যেতিয়া মই বিধানসভাত সুধিলো তেওঁলোকে উত্তৰটো দিলে তাৰপিছত সেইখন উলিয়াবলৈ নিদিয়ে খালি সেই প্ৰশ্নটো ওলাই বুলি পীযুষ হাজৰিকাই আগফালৰ প্ৰশ্নবিলাক দীঘলীয়া কৰি 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 মোৰ 8 নম্বৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে হুলস্থুল হৈ যায় মোক এটা কথা কওকচোন এজন মানুহ হিমন্ত বিশ্ব শৰ্মা 25 বছৰ শাসন কৰিছে 25 বছৰৰ ভিতৰত 15 বছৰ শিক্ষামন্ত্ৰী মোক আপোনালোকৰ নিজৰ গাঁওখনৰ কথা কওক যে কোনখন গাঁৱৰ এলপি স্কুলত 5টা শ্ৰেণীৰ কাৰণে 5টা কোঠা আছে কোনখন গাঁৱৰ এলপি স্কুলত পানী নপৰে কোনখন গাঁৱৰ এলপি স্কুলৰ ফ্লোৰ ক'ৰবাত হলেও ভগা নাই কোনখন এলপি স্কুলত 5টা ক্লাছৰ কাৰণে 5জন শিক্ষক আৰু এজন হেডমাষ্টাৰ আছে কোনখন স্কুলত আছে আপুনি মোক কওক অকল এই গুৱাহাটী চিটিৰ ভিআইপি বিলাকৰ ঘৈণীয়েক বিলাকক ৰাখিবৰ কাৰণে থকা স্কুলকেইখনৰ বাহিৰে কোনখন স্কুলত আপোনালোকে কওক এটা ক্লাছত এজন শিক্ষক আছে সেই শিক্ষকজনক ভালকে ট্ৰেইনিং দি ভালকে পঢ়ুৱাব পৰা কৰি দিছে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ট্ৰেইনিং এটাওতো লাগিব ন ভাল শিক্ষাৰ কাৰণে গুণগত শিক্ষা তো তাৰ পাছত আপোনালোকে যে হিমন্ত বিশ্ব শৰ্মাক কৈ থাকে বিৰাট কাম কৰিছে কিবা কৰিছে আৰে ধাৰ ললে আপোনালোকক মই আকৌ এটা হিচাপ দি দিওঁ 1947 চনৰ পৰা 2016 লৈকে 59 বছৰত গোটেই সময়খিনিত অসমে ধাৰ লৈছিলে 42,000 কোটি টকা এবাৰ ৰিজাৰ্ভ বেংকৰ হিচাপ ওলালে যে 2016 পৰা 2025 31 মাৰ্চলৈকে 9 বছৰত 42,000 কোটি টকাৰ ধাৰটো হলগে এতিয়া 1,77,000 কোটি টকা বাজেট হ'ব নহয় আমাৰ ফেব্ৰুৱাৰীত বাজেটত হিচাপ আহি যাব যে 31 মাৰ্চ 2026 লৈকে কিমান ধাৰ অসমৰ মুঠ ধাৰ হ'ব 2,20,000 পৰা 2,30,000 কোটি টকাৰ ভিতৰত আপোনালোকে হয় নে নহয় চাই থাকক আছিলে 42,000 কোটি টকা কিমান বহালে 1,60,70,000 কোটি টকাৰ ধাৰ ললে হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে 1,70,000 কোটি টকা 10 বছৰত ধাৰ লৈ পেলালে ধাৰ লৈ কি বনালে কেইখনমান অভাৰব্ৰিজ ব্ৰহ্মপুত্ৰৰ পাৰত 2খন পাৰ 10টামান মথাউৰি আৰু কি আছে কওক আপোনালোকে অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি হ'ল মোক আপোনালোকে নিজে দেখাওক অসমত কেইটা উদ্যোগীকৰণ হ'ল চৰকাৰী ডিপাৰ্টমেণ্ট কেইটাত খালী হোৱা পোষ্ট কেইটাত চাকৰি দিয়াৰ বাহিৰে এটা পোষ্ট দেখুৱাওক যে অসম চৰকাৰে নতুনকে ক্ৰিয়েট কৰিব পাৰিছে ডেভেলপমেণ্ট কাক কয় অসমৰ পথাৰত এক টোপালো পানী নাই সকলো পথাৰত পানী দিলে মই ক'লোহেঁতেন দিছ ইজ কল্ড ডেভেলপমেণ্ট য়েছ ইট ইজ ডান বাই মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা বুলি মই ক'লোহেঁতেন তেতিয়া এতিয়া কি বনাইছে অভাৰব্ৰিজ কেলে অভাৰব্ৰিজত বোলে 20% কমিশ্যন পায় ৰিভাৰ ফ্ৰণ্ট কেলে বোলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ডাঙৰ মন্ত্ৰীৰ পুতেকক বোলে ঠিকা দিব পাৰে তাত গতিকে আপোনালোকে এই যিবিলাক কথা কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা বিৰাট দক্ষ মুখ্যমন্ত্ৰী দেখা নাই মই কেনেকে ফোন খুলি আছো তেওঁ প্ৰত্যেক দিনাই বিধানসভাত তেওঁ এটা ক'লে মই 5টা ক'ব পাৰো নে নোৱাৰো আপোনালোকে নিজে চাওক কেলে পাৰো কাৰণ তেওঁলোকে যিখন ডেভেলপমেণ্টৰ চিন দেখুৱাই আছে এই আমি ডেভোছলৈ গৈছো ৱৰ্ল্ড ইকনমিক ফৰামলৈ গৈছো ঘোঁৰাৰ ঘাছটো আনিবলৈ গৈছা তুমি ঘোঁৰাৰ ঘাছ পাবা তাত সেই সৰু এনেকুৱা দীঘলীয়া টেবুল এখনত কোন মানুহ তাকো চিনি নাপাওঁ কেইটামান মানুহৰ লগত এনেই এখন মিটিং কৰি ফটোটো দি তাকো ক'ৰবাত নিউজত ওলাইছে নেকি চাওকচোন আপোনালোকেহে তেওঁ যদি ফেচবুকৰ পৰা লৈ নিজে দিছে বেলেগ কথা ডোনাল্ড ট্ৰাম্প অহা মিটিংখনত হিমন্তক ভাষণ দিয়া দেখিছে নেকি ক'ৰবাত ক'ত বহি আছে দেখুৱাকচোন ফটোখন দিয়ক মোক আহিছে আপুনি নাজানে নেকি ডাঙৰ যেতিয়া কনভেনশ্যন পাতে নহয় তাত সৰু সৰু হল কিছুমানত ঢেৰ মিটিং পাতি থাকে সৰু সৰু হল তেনেকুৱা 500টামান হল থাকে তেনেকুৱা সৰু সৰু মিটিং বিলাকত এনেকুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী বিলাকক নি ঐ তহঁতি কি দিবি কি দিবি ক আদানিৰ কাৰণে কি দিবি আম্বানিৰ কাৰণে কি দিবি আমুকৰ কাৰণে কি দিবি বুলি কাণত ধৰি বস্তুটো লৈ লয় কথাটো বুজিছে নে নাই আপোনালোকে সেইটোৱে মিটিং আমাৰ ইয়াত দেখুৱাইছে যে অসমৰ ইতিহাসৰ প্ৰথমজন ৱৰ্ল্ড ইকনমিক ফৰামলৈ যোৱা মানুহ তুমি ঘোঁৰাৰ ঘাছ কাটি লৈ আহিবা অসমীয়াৰ কাৰণে তাত দেখুৱাই দিয়া তুমি কোনটো বস্তু আনিবা এইটো ইণ্ডাষ্ট্ৰি আনিলো বুলি দেখুৱাই দিয়াচোন ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি 27,000 কোটি টকাৰ ভিতৰত 27,000 কোটি টকা দি দিছা লগত 700 বিঘা মাটি দি দিছা এটাও এতিয়ালৈকে অসমীয়া তাত চাকৰিয়ে পোৱা নাই চব বাহিৰৰ বিহাৰী মিহাৰী মানুহ গোটেইকেইটাই চাকৰি পাব আমাৰ চকীদাৰ পিয়ন কন্ট্ৰেকচুৱেল লেবাৰ এইকেইটা পাব তাৰপিছত দি দিলো 27,000 কোটি টকা 700 বিঘা মাটি ফ্ৰী মই 27,000 কোটি টকাত অসমৰ ভাগ্য বদলাই দিম ভাগ্য অসমৰ এজনো মানুহ নাথাকে যে কাম নোপোৱাকে থাকিব মোক দিয়ক 27,000 কোটি টকা মই চেলেঞ্জ কৰিছো 27,000 কোটি টকাত মই অসমৰ ভাগ্য বদলাই দিম কলো নহয় আপোনালোকক ঘোঁৰাৰ ঘাছ কাটিবলৈ গৈছে